হেল্ল' বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ এডুকেশ্যনেল ক্ৰিছ ইউটিউব চেনেলটোত। আজিৰ ভিডিঅ'ত আমি কেইটামান মষ্ট ইম্পৰ্টেণ্ট গণিতৰ প্ৰশ্ন লৈ আহিছোঁ। তো বলক বন্ধুসকল ভিডিঅ'টো আৰম্ভ কৰোঁ। তো যিহেতু আপোনালোকৰ অহাকালি পৰীক্ষা আছে, গতিকে এই কুৱেশ্যনসমূহ আপোনালোকৰ মষ্ট ইম্পৰ্টেণ্ট হ'ব, ঠিক আছে। তো চাওক, আজিৰ প্ৰথমটো কুৱেশ্যন হ'ল, এজন মানুহৰ সাপ্তাহিক দৰমহা 1200 টকা আছিল, ঠিক আছে, কিন্তু এতিয়া এইটো বৃদ্ধি হৈ 1800 টকা হ'ল। মানুহজনৰ দৰমহা কিমান শতাংশ বৃদ্ধি হ'ল, ঠিক আছে। পাৰ্চেণ্টেজৰ এটা অংক হ'ল এইটো। তো প্ৰথমতে কিমান টকা দৰমহা পাইছিল? 1200 টকা, আৰু এইটো বৃদ্ধি হৈ কিমান টকা হ'ল? 1800 টকা হ'ল, ঠিক আছে। তো 1200ৰ পৰা 1800 হ'ল, অৰ্থাৎ কিমান টকা বাঢ়িল? 600 টকা বাঢ়িল, ঠিক আছে। আৰু এই 600 টকা কিমান টকাৰ পৰা বাঢ়িল, ঠিক আছে। আগতে কিমান টকা আছিল? 1200 টকা আছিল, 1200 টকাৰ পৰা 1800 টকা হ'ল, ঠিক আছে। গতিকে ইয়াৰ তলত হ'ব 1200, ঠিক আছে, ইনটু 100, কিয়নো আমি শতাংশত ওলাম, ঠিক আছে, শতাংশ। গতিকে আমি 100 পূৰণ কৰিম। গতিকে দুটা জিৰ'ৰ পৰা দুটা জিৰ' কেঞ্চেল, 12ৰে 60 কাটিলে 5 বাৰ, আৰু ইয়াতে এটা শূন্য আছিল, গতিকে শূন্য লিখিলোঁ। 50, ঠিক আছে, অৰ্থাৎ 50%, ঠিক আছে। অৰ্থাৎ ব্যক্তিজনৰ দৰমহা 50% বাঢ়িল। ইয়াৰ শুদ্ধত্বটো হ'ল অপশ্যন বি, ঠিক আছে। আপোনালোকে পালে নাই বুজি কমেণ্ট কৰিবচোন, ঠিক আছে। চাওক, আৰু আকৌ এবাৰ কৈ দি আছোঁ, 1200 টকা আছিল প্ৰথমতে, তাৰপিছত হ'ল 1800 টকা, 1200ৰ পৰা 1800 হ'ল, অৰ্থাৎ 600 টকা বাঢ়িল। কিমানৰ পৰা বাঢ়িল? 1200ৰ পৰা বাঢ়িল, গতিকে তলত 1200 হৈছে, আৰু ইনটু 100, ঠিক আছে। আৰু এইখিনি কটাকটি কৰিলে 50% হয়। নেক্সট কুৱেশ্যনটো কি দিছে চাওক, এটা সংখ্যা 200ৰ পৰা 1500 হ'ল, সংখ্যাটো কিমান শতাংশ কমিল, ঠিক আছে। আগতে কিমান আছিল? 200 আছিল, ঠিক আছে। 200ৰ পৰা কিমান হ'ল? 150 হ'ল। কিমান কমিল? কমিল 50। কাৰ পৰা কমিল? 200ৰ পৰা কমিল, ঠিক আছে, ইনটু 100, ঠিক আছে। তো দুটা জিৰ' কেঞ্চেল কৰিলোঁ, 2 দি 50 কাটিলে কিমান? 25, অৰ্থাৎ 25%, ঠিক আছে। 25% ইয়াৰ শুদ্ধ উত্তৰ। পালেনে বুজি আপোনালোকে? চাওক, আগতে সংখ্যাটো কিমান আছিল? 200 আছিল, 200। তাৰপাছত কিমান হ'ল? 150 হ'ল, অৰ্থাৎ কিমান কমিল? 50 কমিল। কাৰ পৰা কমিল? 200ৰ পৰা কমিল, ঠিক আছে, ইনটু 100, ঠিক আছে। পালেনে বুজি? তো নেক্সট কুৱেশ্যনলৈ যাওঁ। তো বন্ধুসকল, নেক্সট কুৱেশ্যনটোত দি আছে, চাওক, আপোনালোকে চাব পাৰিছে নিশ্চয়। যদি পি কিউৰ পৰা 33 × 1/3 কম উপাৰ্জন কৰে, তেনেহ'লে কিউ পিৰ পৰা কিমান অধিক উপাৰ্জন কৰে, ঠিক আছে। তো আপোনালোকে ক'ব লাগে 1/3ৰ পাৰ্চেণ্টটোৰ ফ্ৰেকশ্যন ভেলু হ'ল 1/3, ঠিক আছে। তো চাওক, আমি পি ইছটো কিউ লিখিলোঁ, চাওক। তো যদি কৈছে যে পি কিউৰ পৰা ইমান কম, ঠিক আছে, যদি কিউৰ মান 3 হয়, তেনেহ'লে পি কি? পি কম, গতিকে পি কিমান কম? 1 কম, অৰ্থাৎ পি হ'ব 2, ঠিক আছে। গতিকে এতিয়া কি হ'ল চাওক, যদি কিউ 3 হয়, তেনেহ'লে পি কি হয়? কিউৰ পৰা কম, 33 × 1/3% কম, অৰ্থাৎ পি হ'ব 2, ঠিক আছে। 1 কম, অৰ্থাৎ 2 হ'ব, ঠিক আছে। তো এতিয়া কথা হ'ল যে কি কৈছে, তেনেহ'লে কিউ পিৰ পৰা কিমান শতাংশ অধিক? কিউ পিৰ পৰা কিমান শতাংশ অধিক? কিউ কিমান অধিক? ইয়াৰ পৰা 1 অধিক, ঠিক আছে। আৰু কাৰ পৰা অধিক? 2ৰ পৰা অধিক, ইনটু 100, ঠিক আছে। তো 2 দি যদি আমি 100ক কাটো, কিমান হ'ব? 50, গতিকে 50% অধিক, ঠিক আছে। কিউ পিৰ পৰা 50% অধিক, অপশ্যন এ টো ইয়াৰ শুদ্ধ উত্তৰ, ঠিক আছে। নেক্সট কুৱেশ্যন। চাওক, নেক্সট কুৱেশ্যনটোত কি দিছে চাওক, যদি 7, 8 ষ্টাৰ দিয়া আছে ইয়াতে, 3945 সংখ্যাটো 11ৰে বিভাজ্য, তেনেহ'লে ষ্টাৰৰ ঠাইত কি বহিব? চাওক, ইয়াতে যিহেতু ষ্টাৰ দিয়া আছে, চাওক, 11ৰ বিভাজ্য যিটো ডিভিজিবিলিটি ৰুল আছে, সেইটো কি হয়? চাওক, 11ৰ যিটো ডিভিজিবিলিটি ৰুল আছে, সেইটো 7, 8 ষ্টাৰ 3, 9, 4, 5। আমি ইয়াৰ লগত কি কৰিব লাগিব? ইয়াৰ যোগ 7 প্লাছ ষ্টাৰ প্লাছ ইয়াৰ লগত ইয়াৰ যোগ 9 প্লাছ 5, ঠিক আছে, সমান ইয়াৰ লগত ইয়াক 8 প্লাছ 3, ইয়াৰ লগত ইয়াক প্লাছ 4, ঠিক আছে। তো যোগ কৰি আমাৰ হয়তো দুয়োফালে সমান হ'ব লাগিব, নহয় দুয়োটা ডিফাৰেঞ্চ 11ৰ মাল্টিপল হ'ব লাগিব, ঠিক আছে। তো চাওক, 7 আৰু 9 যোগ কৰিলে কিমান হ'ব? 16, 16 পাছে 21, ঠিক আছে। তো ষ্টাৰ প্লাছ 21 সমান কি হ'ব? 8 3 কিমান হ'ব? 11, 11 4 কিমান হ'ব? 15, ঠিক আছে। তো ইফালে কি হ'ল? 15, আৰু ইফালে হ'ল 21। চাওক,
তো ইয়াৰটো সমান হোৱা নাই ঠিক আছে গতিকে ইহঁতৰ ডিফাৰেঞ্চটো কি হ'ব লাগিব 11 মাল্টিপুল হ'ব লাগিব যদি 11 মাল্টিপুল হ'ব লাগে তেনেহ'লে ইয়াতে কি যোগ দিব লাগিব এই ষ্টাৰৰ ঠাইত কি হ'ব লাগিব তো চাওক এই ষ্টাৰৰ ঠাইত যদি আমি 6 বহাই দিওঁ তেনেহ'লে কি হ'ব 21 6 কিমান হ'ব 27 হ'ব ঠিক আছে এই 27 আৰু 27ৰ পৰা যদি 15 বিয়োগ হয় তেনেহ'লে কিমান হ'ব 12 হ'ব গতিকে 12টো তো 11ৰ মাল্টিপুল নহয় গতিকে এইটো নহ'ব আমি যদি 7 বহাও 7 বহালে কিমান হ'ব 28 হৈ যাব তেনেহ'লে নহ'ব যদি আমি 5 বহাও 5 বহালে কি হ'ব 26 হ'ব তো 26ৰ পৰা যদি আমি 15 বিয়োগ কৰোঁ তেনেহ'লে 11 হ'ব ঠিক আছে গতিকে এইটো কাৰেক্ট এনসাৰে হ'ব ঠিক আছে ইয়াতে 5 বহাব লাগিব ঠিক আছে তো এইটো নহয় যদি ইয়াতে যদি ডাইৰেক্ট যদি এই দুটা সমান হৈ যায় তথাপিও কি হ'ব 11ৰে বিভাজ্য হ'ব ঠিক আছে তো আপোনালোকে পালেনে বুজি কমেণ্ট কৰিবচোন ঠিক আছে নেক্সট কুৱেশ্যনটো কি আছে চাওক নেক্সট কুৱেশ্যনটো দি আছে যে 10962 নৰ স্থানীয় মান আৰু 6ৰ সাংখ্যিক মানৰ যোগফল কিমান চাওক নৰ স্থানীয় মান 10962 ইয়াতে নৰ স্থানীয় মান কিমান চাওক ইয়াতে যদি 2ৰ স্থানীয় মান হ'ব 2ৰ স্থানীয় মান 2 হ'ব 6ৰ স্থানীয় মান 60 হ'ব 9ৰ স্থানীয় মান 900 হ'ব ঠিক আছে 0ৰ স্থানীয় মান 0 হ'ব 1ৰ স্থানীয় মান হ'ব 10000 ঠিক আছে গতিকে স্থানীয় মানটো হ'ল ইয়াতে যেটো আছে 9 আছে 9 আছে 9ৰ স্থানীয় মান কেনেকৈ ওলাম 9 ইনটু কিমানটা ঘৰৰ পিছত আছে এটা দুটা গতিকে দুটা শূন্যৰে পূৰণ কৰিব লাগিব অৰ্থাৎ 100ৰে পূৰণ কৰিবলৈ কিমান হ'ব 900 ঠিক আছে গতিকে 900 ইয়াৰ স্থানীয় মান এতিয়া 6ৰ কি দিছে সাংখ্যিক মান 6ৰ সাংখ্যিক মান কিমান হ'ব 6ৰ সাংখ্যিক মান হ'ব 6 2ৰ সাংখ্যিক মান 2 6ৰ সাংখ্যিক মান 6 9ৰ সাংখ্যিক মান 9 0ৰ সাংখ্যিক মান 0 1ৰ সাংখ্যিক মান 1 ঠিক আছে তো পালেনে বুজি সাংখ্যিক মান আৰু স্থানীয় মান কি পাৰ্থক্য চাওক এতিয়া কথা হ'ল যে 9ৰ স্থানীয় মান হ'ল 900 এতিয়া 6ৰ স্থানীয় মান কিমান 6 গতিকে দুটা কি ক'ব দিছে যোগফল ওলাব দিছে গতিকে যোগ কৰিলে কিমান হ'ব 609 ঠিক আছে 9062 ইয়াৰ কাৰেক্ট আনসাৰ ঠিক আছে অপশ্যন সি ইয়াৰ শুদ্ধ উত্তৰ পালেনে বুজি মোস্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় মোৰ ঠিক আছে নেক্সট কুৱেশ্যনটো কি দিছে চাওক নেক্সট কুৱেশ্যনটো দিছে যে 11664ৰ যেটো বৰ্গমূল আছে সেই বৰ্গমূলত কিমানটা অংক আছে অৰ্থাৎ এইটো এটা বৰ্গ সংখ্যা ঠিক আছে কোনো এটা সংখ্যাৰ এইটো বৰ্গ আৰু ইয়াৰ যেটো বৰ্গমূল আছে সেই বৰ্গমূলটোত কিমানটা অংক আছে ঠিক আছে তো ইয়াৰ বৰ্গমূলত থকা অংকবোৰৰ সংখ্যা ওলাবলৈ হ'লে চাওক আমি কি কেনেকৈ ওলাব পাৰোঁ চাওক ইয়াতে কেইটা অংক আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা অংক আছে এই পাঁচটো হ'ল n ঠিক আছে আৰু ইয়াৰ ফৰ্মুলাটো হ'ল n + 1 / 2 ঠিক আছে তো n কিমান 5 + 1 / 2 5 1 6 2 দি হৰণ কৰিলে কিমান হ'ব 3 ঠিক আছে অৰ্থাৎ ইয়াৰ যেটো বৰ্গমূল আছে সেই বৰ্গমূলটোৰ অংকৰ সংখ্যা হ'ল 3 ঠিক আছে আৰু আমি একচুয়ালি যদি চাব যাও এই সংখ্যাটো হ'ল 108ৰ বৰ্গ ঠিক আছে 108ৰ বৰ্গ আৰু 108ত এই তিনিটা অংকই আছে ঠিক আছে গতিকে অপশ্যন এ আর শুদ্ধ উত্তৰ অপশ্যন এ 3 তিনিটা ঠিক আছে নেক্সট কুৱেশ্যনটো কি আছে চাওক নেক্সট কুৱেশ্যনটোত আছে যে এ আৰু বিৰ বৰ্তমান বয়সৰ অনুপাত 7:8 5 বছৰৰ আগত সিহঁতৰ বয়সৰ অনুপাত ইমান আছিল বিৰ বৰ্তমান বয়স কিমান চাওক এ আৰু বিৰ বৰ্তমান বয়সৰ অনুপাত কিমান এ আৰু বি বৰ্তমান বয়সৰ অনুপাত হ'ল 7:8 আৰু কৈছে যে 5 বছৰ আগত অৰ্থাৎ কি হ'ব 5 বছৰ আগত আছিল অৰ্থাৎ বিয়োগ হ'ব ঠিক আছে তো বৰ্তমান ইমান হ'ল 5 বছৰ আগত কি ইয়াতকৈ কম আছিল অৰ্থাৎ এইটো যদি আমি 7x ধৰো এইটো 8x ধৰো কি হ'ব 7x মাইনাস যেটো 5 বছৰৰ কথা হৈছে গতিকে 5 আৰু এইটো কি আছিল এই ইয়াৰ পৰা 5 বছৰ বিয়োগ হ'ব অৰ্থাৎ 8x মাইনাস 5 ঠিক আছে আৰু এইটো অনুপাতটো কিমান আছে হল 5 বছৰ পিছত 5 বছৰ আগত কিমান আছিল অনুপাতটো 5 বছৰ আগত অনুপাত আছিল 5/6 গতিকে 5/6 লিখিলো ঠিক আছে তো ইয়াৰ পৰা আমি কি কৰিম ইয়াৰ লগত এইটো পূৰণ কৰিম ইয়াৰ লগত এইটো পূৰণ কৰিম ঠিক আছে তো ইয়াৰ লগত এইটো পূৰণ কৰিলে কি হ'ব চাওক 5 7 গুণ 7 6 গুণ 42x minus 30 is equal to কিমান হ'ব ইফালে কি কৰিব লাগিব 8 5 গুণ 40 42 হ'ব সৰি 40x minus 5 5 গুণ 25 ঠিক আছে তো চাওক এতিয়া
যদি এই 42টো যে আছে এই 42টো কি কৰিব লাগিব ইয়াতে থাকিল এই 40টো ইফালে লৈ আহিলোঁ ইফালে লৈ আহিলে কি হ'ব -40x হ'ব তাৰপিছত সমান এই -25 to 25 থাকিল এইটো মাইনাছ আছিল মাইনাছ ইফালে গ'লে প্লাছ হ'ব +30 হ'ব ঠিক আছে তো 42 ৰ পৰা 40 গ'লে কিমান 2x ইজ ইকুৱেল টু কি হ'ব মাইনাছে প্লাছে কি মাইনাছ গতিকে 30 ৰ পৰা 25 গ'লে কিমান 5 আৰু ডাঙৰটোৰ আগত কি চিন আছে প্লাছ চিন আছে গতিকে প্লাছ দিব দৰকাৰ নাই ঠিক আছে অৰ্থাৎ x ৰ মান কি হ'ব 5/2 ঠিক আছে তো x ৰ মান হ'ল 5/2 তো 5/2 মানে কি 2.5 ঠিক আছে তো 5/2 মানে 2.5 তো x ৰ মান কিমান হ'ল 2.5 আৰু আগতে x ৰ মান কিমান আছিল আমি যদি আমাক কিহৰ বয়স ওলাব দিছে বিৰ বয়স ওলাব দিছে গতিকে আমি বিৰ বয়সৰ লগত পূৰণ কৰি দিম বিৰ বয়স কিমান আছিল 8x আছিল তো x ৰ মান কিমান 2.5 তো এইটোৰ লগত আমি যদি 2.5 পূৰণ কৰোঁ কিমান হ'ব 20 হ'ব ঠিক আছে তো বিৰ বয়সৰ কিমান বিৰ বয়সৰ মান হৈছে 20 বছৰ ঠিক আছে অপশ্যন চি ইয়াৰ কাৰেক্ট আনসাৰ আৰু যদি এৰ বয়স ওলাব দেই এৰ বয়স কিমান আছে 7x ঠিক আছে তো x ৰ মান কিমান আছে 2.5 7 * 2.5 কৰি দিলে এর বয়সৰ মান ওলাই আহিব ঠিক আছে তো আপোনালোকে পালে নে বুজি কমেন্ট কৰিবচোন ঠিক আছে নেক্সট কোৱেশ্চনটো কি দিছে চাওক নেক্সট কোৱেশ্চনটো দি আছে যে যদি x - y 30% ইজ ইকুৱেল টু x + y 22% হয় তেনেহলে x y কিমান শতাংশ হ'ব ঠিক আছে চাওক কি দিছে x - y ইয়াৰ কি পার্সেন্ট 30% 30% মানে কি 30 * 100 ঠিক আছে 30 ডিভাইডেড বাই 100 ইজ ইকুৱেল টু কি x + y into 20% 20% মানে আমি কিমান লিখিব 20/100 লিখিব পাৰো গতি ইয়াৰ 100 আৰু ইয়াৰ 100 ক্যান্সেল হ'ল ইয়াৰ 0 টো ইয়াৰ 0 ক্যান্সেল কৰি দিলো ঠিক আছে তো দুফালে কি থাকিল আমি পূৰণ কৰি দিও 3 ৰ লগত আমি x ৰ পূৰণ কৰিলে কি হ'ব 3x - 3y ইয়াতে কি হ'ব 2x + 2y ঠিক আছে তো এতিয়া আমি x বিলাক ইফালে লৈ y বিলাক ইফালে লৈ যাও 3x আছিল এই x টো কি ইফালে 2x টো আছিল ইফালে লৈ আহিলে কি হ'ব মাইনাস হ'ব -2x হ'ব আৰু এই 2y টো আছিল ইয়াতে আৰু ইয়াতে y টো কি y ৰ ঘৰত মাইনাস আছিল ইফালে গলে কি হ'ব প্লাস হ'ব +2 3y ঠিক আছে তো কি হ'ব 3x ৰ পৰা 2x গলে কিমান 1x আকৌ 2y আৰু 3y যোগ কৰিলে কিমান হ'ব 5y ঠিক আছে তো চাওক আমি ইয়াতে কি লিখিব পাৰো x এই y টো যে আমি ইফালে লৈ আহো x divided by y আৰু ইয়াতে 5 আছিল 5 টো লিখি দিলো আৰু ইয়াতে 1 আছিল 1 টো তলত যাব ঠিক আছে তো x আৰু y ৰ মান হল 5/1 ঠিক আছে তো আমি এইখিনি বস্তু আমি এনেকৈ লিখিব পাৰো x/y = 5/1 লিখিব পাৰো ঠিক আছে তো চাওক এতিয়া হল x ৰ মান কিমান হল 5 y ৰ মান কিমান হল 1 ঠিক আছে তো কৈছে যে y x ৰ কিমান শতাংশ y x ৰ কিমান শতাংশ কৈছে নহয় তো y টো কি হ'ব ওপৰত হ'ব y x ৰ কিমান শতাংশ y x ৰ কিমান শতাংশ ঠিক আছে তো চাওক y টো y ৰ মান কিমান 1 আৰু x ৰ মান কিমান 5 কিমান শতাংশ * 100 5 দিয়া কাটিলে কিমান বাৰ হ'ব 20 অৰ্থাৎ 20% ঠিক আছে 20% y x ৰ কিমান পার্সেন্ট 20% ঠিক আছে অপশন a টু ইয়াৰ কারেক্ট आंसर 20% নেক্সট কোৱেশ্চন চাওক নেক্সট কোৱেশ্চনটো কি দিছে চাওক যদি সুদ বাৰ্ষিক হাৰত গণনা কৰা হয় তেনেহলে 20500 2 বছৰত 10% বছৰি দৰত চক্ৰবৃদ্ধি সুদ কিমান হ'ব সো আমাক কি দিছে 10% বছৰি দি আছে 10% ক আমি কেনেকৈ লিখিব পাৰো 10% ক আমি লিখিব পাৰো 1/10 বুলি ঠিক আছে 1/10 টো হল ইয়াৰ 10% ৰ ফ্ৰেকশন ভ্যালু ঠিক আছে তো এতিয়া কথা হল যে ফার্স্ট এটো কি আছে আমাৰ এটো হৈছে মূলধন আমাৰ মূলধন লিখিলো তো কি লিখিলো মিশ্র ধন ঠিক আছে তো মূলধনৰ পৰা মিশ্র ধন হয় মূলধন আমাৰ কি 10 আৰু এইটো প্ৰথম বছৰত বৃদ্ধি হৈ কিমান হৈছে 1 বৃদ্ধি হৈছে অৰ্থাৎ 11 হ'ব দ্বিতীয় বছৰতো মূলধন কিমান আছিল 10 আৰু এইটো বৃদ্ধি হৈ কিমান হ'ব 11 অৰ্থাৎ আমাৰ কি হ'ব মূলধন কিমান 10 10 গুণ 100 যেটো 2 বছৰৰ কাৰণে দিছে আমি দুইবাৰ লৈছো 3 বছৰ দিলে তিনিবাৰ লব লাগিব আৰু 11 11 গুণ 121 ঠিক আছে তো কিমান হল CI অৰ্থাৎ কম্পাউণ্ড ইন্টারেস্ট যদি মূলধন যদি ইমান হয় মিশ্ৰধন যদি ইমান হয় মূলধন ইমান মিশ্ৰধন ইমান তেনেহলে সুদ কিমান হল 21 ঠিক আছে 21 টো কি সুদ CI কম্পাউণ্ড ইন্টারেস্ট তো এতিয়া কথা হল যে এই যেটো 100 আছে 100 টো কি মূলধন আৰু আমাক মূলধন কিমান দিছিল 20500 ঠিক আছে অৰ্থাৎ 100 ৰ ভ্যালু হৈছে 20500 ঠিক
ঠিক আছে তো 1ৰ ভ্যালু কিমান হ'ব 20500 ডিভাইডেড বাই 100 ঠিক আছে তো দুটা জিরো ক্যান্সেল কৰিলো তো 1ৰ ভ্যালু কিমান হ'ব 205 তো 205 হৈছে এক অনুপাতৰ 1 ইউনিটৰ ভ্যালু ঠিক আছে 1 ইউনিটৰ ভ্যালু হৈছে 205 তেনেহলে 21 ইউনিটৰ ভ্যালু কিমান হ'ব তো 21 ইউনিটৰ ভ্যালু হ'ব 21 ৰ লগত 205 পূৰণ কৰিলে কি হ'ব 4305 হ'ব ঠিক আছে তো 4305 টো ইয়াৰ কারেক্ট আনসার অপশন বি টো ইয়াৰ শুদ্ধ উত্তৰ ঠিক আছে বুঢ়ানে আপোনালোকে পালেনে বুজি চাওক যেহেতু দিয়া আছে 10% বছৰি দৰ গতিকে আমি 10% ফ্ৰেকশন বিৰ লিখিছো 10/1/10 ঠিক আছে গতিকে মূলধন আৰু মিশ্ৰধনৰ অনুপাতটো আমি উলাই লও মূলধন 10 আছিল এটো তলটো হয় মূলধন আৰু ওপৰটো হল সুদ ঠিক আছে তো মূলধন যদি 10 হয় সুদ বাঢ়ি কিমান হ'ব 10 ৰ পৰা 1 বাঢ়ব 11 হ'ব যদি দ্বিতীয় বছৰটো মূলধন যদি 10 হয় তেনলে সুদ বাঢ়ি 1 বাঢ়ি কিমান হ'ব 11 হ'ব গতিকে 10 10 গুণ 100 আৰু 11 11 গুণ 121 তো সিআই হল 21% এইটো 100 টো হল ইমানৰ মান ঠিক আছে তো 1% মান ইমান হলে 21% মান লব ইমান ঠিক আছে নেক্সট কোৱেশ্চন এইটো হল আজি লাস্ট কোৱেশ্চন তো 10 নম্বৰ কোৱেশ্চনটো কি দিছে চাওক কৈছে যে 35,39,41 46, 27 और 27 আৰু xৰ গড় হৈছে 38 সো গড় কেনেকৈ ওলাই সো গড় হল যদি ইয়াতে পাঁচটা বস্তু দি আছে 1 2 3 4 5 এই পাঁচটা বস্তু যোগ কৰি কিনে ঠিক আছে পাঁচে দি যদি আমি হৰণ কৰি দিও ইয়াৰ কি হ'ব গড় ওলাই যাব ঠিক আছে তো ঠিক তেনেকৈ গড় ওলাব লাগে ঠিক আছে তো ইয়াতে আমাৰ এইখিনি সংখ্যা দি আছে আৰু এইখিনি সংখ্যাৰ পৰা আমাক কি কৰিব লাগে গড় ওলাব লাগে তো x এর মানটো আমাক কিমান গড়টো দিয়া আছে ঠিক আছে গড়টো আমাক দিয়া আছে আৰু আমাৰ x এর মানটো ওলাব লাগে ঠিক আছে তো চাওক 35 plus 39 plus 41 plus 46 plus 27 plus x divided by কেইটা সংখ্যা আছে টোটাল 1 2 3 4 5 6 ইকুয়াল টু কিমান গড়টো কিমান দিছে 38 ঠিক আছে 38 লিখিলো ঠিক আছে তো নেক্সট কি কৰিব লাগে চাওক এই ইটো যেহেতু এটা হৰণ আছে এফালে গলে কি হ'ব পূৰণ হ'ব অৰ্থাৎ কি হ'ব আৰু এইকেইটা ওপৰৰ কেইটা কি হ'ব যোগ হ'ব ঠিক আছে এইকেইটা যোগ কৰিলে কিমান হ'ব এইকেইটা যোগ কৰিলে 188 ঠিক আছে 188 প্লাস x ইজ ইকুয়াল টু ইয়াৰ লগত যদি আমি ইটো পূৰণ কৰো কি হ'ব ইয়াৰ লগত পূৰণ কৰিলে 228 হ'ব ঠিক আছে তো এতিয়া x টু ইয়াৰ লগত কি প্লাস হৈ আছে গতিকে x ইকুয়াল টু ইটো প্লাস হৈ আছিল গতিকে এইফালে গলে কি হ'ব মাইনাস 228 মাইনাস 188 ঠিক আছে তো 228 এৰ পৰা 188 গলে থাকিব 40 ঠিক আছে তো x এর মান কিমান 40 ঠিক আছে 40 ওলাল আপোনালোকে বুজি পালে নে চাওক প্ৰতিটো সংখ্যাৰ গড় ওলাবলৈ হলে সেই সংখ্যাকেইটা যোগ কৰি তাত যে কেইটা সংখ্যা আছে সেইকেইটা দৰে হৰণ কৰি দিব লাগে ঠিক আছে তো ঠিক ইয়াতে গড়টো দিয়া আছে আমাক অকল x এর মানটো লাগে ঠিক আছে তো আমি ঠিক এনেকৈ নিয়ম মতে লিখিছো তো x এইফালে গড়ৰ মানটো লিখি দিছো তো চাওক এইখিনি আমি যোগ কৰিছো এই সংখ্যাকেইটা যোগ কৰি ইমান হৈছে আৰু প্লাস x টো লিখি দিছো আৰু ইয়াৰ লগত এটো পূৰণ কৰিছো ইমান হৈছে ঠিক আছে তো তারপরে x এর মানটো ইমান হৈছে ঠিক আছে তো পালেনে বুজি আপোনালোকে যদি আজি ভিডিওটো চাই ভাল লাগে তাহলে ভিডিওটো লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব ঠিক আছে ধন্যবাদ